নমস্কাৰ পুৱা শিৰোনামৰ সৈতে ষ্টুডিঅত মই ভাবহত আজিৰ পৰা শিথিল হৈছে লকডাউন 17 মেলৈ দেশত অব্যাহত থাকিব তৃতীয় পৰ্যায়ৰ লকডাউন কিন্তু ৰেড জোন নথকাৰ বাবে অসমত ৰাজ্যে লকডাউনৰ সময়ত লাভ কৰিব বহু সকাহ দিনৰ ভাগত সামান্য স্বাভাৱিক হ'ব অসমৰ জনজীৱন অৱশ্যে ৰাজ্যত অব্যাহত থাকিব প্ৰশাসনৰ বহু নিষেধাজ্ঞা প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা পিছদিনা পুৱা 6 বজালৈ বলত হ'ব 144 ধাৰা 5 বজাৰ ভিতৰত সকলো কাৰ্যালয় বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব 50% কৰ্মচাৰীৰে চলিব অফিচ কাছাৰী অব্যাহত থাকিব এছটিচিৰ বাছ সেৱা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব 65 বছৰৰ ওপৰৰ বৃদ্ধ লোক আৰু 12 বছৰৰ তলৰ শিশু নিয়ম উলংঘনকাৰীয়ে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ আৰু বহু ক্ষেত্ৰত শিথিলতা আহিছে অসমবাসীয়ে কিছু সকাহ লাভ কৰিব তৃতীয় পৰ্যায়ৰ লকডাউনত আমি জনাইছো যেহেতু অসমত বৰ্তমান কোনো ৰেড জোন নাই যাৰ পৰিপ্ৰেক্ষিতত শিথিলতা থাকিব কিন্তু প্ৰশাসনৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এই সময়ছোৱাত শিথিলতা থাকিব কিন্তু সাৱধানতা অৱলম্বন কৰিবই লাগিব পূৰ্বৰ যি সাৱধানতা আমি অৱলম্বন কৰি আহিছো আৰু সমান্তৰালভাৱে আন কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেইসমূহ আমি জনাইছো বিশেষকৈ 65 বছৰৰ ওপৰৰ বৃদ্ধ লোক আৰু 12 বছৰৰ তলৰ শিশুসকল ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব আৰু আজিৰ পৰা আৰম্ভ হ'ব যাত্ৰীবাহী বাছ সেৱা অব্যাহত থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা গন্তব্য জিলাৰ পূৰ্বে ৰখাব নোৱাৰিব কোনো বাছ ৰেড অৰেঞ্জ জোনত নাথাকিব ষ্টপেজ জিলাৰ ভিতৰতো অব্যাহত থাকিব বাছ সেৱা এছটিচিৰ অধীনত চলাব লাগিব ব্যক্তিগত বাছ এছটিচিৰ আস্থানৰ পৰাহে ব্যক্তিগত বাছ সেৱা বাছত উঠাব পাৰিব মাত্ৰ 50% যাত্ৰী আৰু সমান্তৰালভাৱে সেৱা অব্যাহত ৰাখিব পাৰিব ওলা আৰু উবেৰে চলাচল কৰিব পাৰিব অটো টেক্সি ৰিক্সা দুজন যাত্ৰীহে কঢ়িয়াব পাৰিব অটো টেক্সি আৰু ৰিক্সাত বাইকত কেৱল মহিলা আৰু শিশুকে উঠাব পাৰিব বহিৰাজ্যৰ পৰা অসমলৈ জীৱ-জন্তু কঢ়িওৱা বাহন চলাচলত বাধা অসমৰ মাজেদি অন্য ৰাজ্যই কঢ়িয়াব নোৱাৰিব জীৱ-জন্তু অসমৰ কোনো স্থানতে ৰখাব নোৱাৰিব এইসমূহ বাহন আৰু আমি জনাই আছো আজিৰ পৰা কি খুলিব পাৰিব আৰু কি বন্ধ থাকিব আমি পুনৰবাৰ জনা বিচাৰিছো আজিৰ পৰা খুলিব পাৰিব কি ৰাজ্যত আজিৰ পৰা যেহেতু দিনৰ ভাগত ক্ৰমাৎ স্বাভাৱিক হ'ব পৰিস্থিতি পৰ্যায়ক্ৰমে খোলা হ'ব সকলো দোকান আৰু প্ৰথমে খোল খাব 1/3 দোকান অকলশৰীয়াকৈ থকা সকলো দোকান খুলিব পাৰিব কিন্তু লগালগিকৈ থকা দোকানসমূহে দুখনৰ মূৰে মূৰে এখনকৈ খুলিব লাগিব এখন খুলিলে দ্বিতীয় তৃতীয়খন বন্ধ থাকিব আৰু চতুৰ্থখন খুলিব পাৰিব কিন্তু তাৰ মাজত যদি ফাৰ্মাসী গ্ৰছাৰী কিতাপৰ দোকান থাকে তেনেহলে খুলিব পাৰিব সকলো ব্যক্তিগত চিকিৎসালয় ল্যাবৰেটৰী খুলিব পাৰিব পশু চিকিৎসা কেন্দ্ৰ পশু খাদ্যৰ দোকান খুলিব পাৰিব দুজন যাত্ৰী সহ অটো টেক্সি ওলা উবেৰ ৰিক্সা চলাচল কৰিব পাৰিব 50% যাত্ৰীৰ সৈতে যাত্ৰীবাহী বাছে চলাচল কৰিব পাৰিব 50% শ্ৰমিকেৰে নগৰ চহৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব আৰু 50% কৰ্মচাৰীৰে সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয় খোলা হ'ব চাহৰ দোকান আইসক্ৰীম পাৰ্লাৰ ৰেষ্টুৰাঁ খুলিব পাৰিব কিন্তু দোকানৰ সন্মুখত বা ভিতৰত খাব নোৱাৰিব দোকানৰ পৰা লৈ যাব পাৰিব খাদ্য সামগ্ৰী সকলো ধৰণৰ ই-কমাৰ্চৰ সুবিধা অব্যাহত থাকিব সকলো দোকান 5 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব কাৰণ 6 বজাৰ পৰা 144 ধাৰা জাৰি কৰা হৈছে গতিকে 5 বজাত বন্ধ কৰি 6 বজাৰ ভিতৰত সকলোৱে নিজৰ ঘৰৰ ভিতৰত সোমাব লাগিব আৰু কি বন্ধ থাকিব জনাব বিচাৰিছো এবাৰ মাৰ্কেট কমপ্লেক্স শ্বপিং মল বন্ধ থাকিব সেলুন পাৰ্লাৰ স্পা জিম সিনেমা হল মাল্টিপ্লেক্স বন্ধ ৰাখিব লাগিব বন্ধ থাকিব সকলো ধৰণৰ হাট বজাৰ লগতে স্কুল কলেজ শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান উপাসনাস্থলী খুলিব নোৱাৰিব আৰু সকলো গণসমাবেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো ধৰণৰ গণসমাবেশ হ'ব নোৱাৰিব আৰু আজিৰ পৰা গুৱাহাটীত 100খন চিটি বাছৰ সেৱা পুৱা 6:30 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বাছ সেৱা চলো এপছৰ যোগেদি যাত্ৰীক দিব লাগিব টিকেট যাত্ৰীবাহী বাছ চলাচলৰ অনুমতি ৰেড বাছ পৰ্টেলৰ যোগেদি টিকেট বুকিং প্ৰক্ৰিয়া যাত্ৰী সংগ্ৰহ কৰিব লাগিব অনলাইন টিকেট বাছত 50% লোকক উঠাব পাৰিব বাকি 50% সিট খালি ৰাখিব লাগিব প্ৰতিগৰাকী যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক যাত্ৰীসকলে পিন্ধিব লাগিব গ্লোভছ বাছত থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব কোনো যাত্ৰীয়ে বাছত কোনো ধৰণৰ জীৱ-জন্তু কঢ়িয়াব নোৱাৰিব
আৰু শেহতীয়া আজিৰ পৰা যেহেতু তৃতীয় পৰ্যায়ৰ লকডাউন আৰু তৃতীয় পৰ্যায়ৰ লকডাউনত আমি জনাইছো বিস্তৃতভাৱে কি খোলা থাকিব আৰু কি বন্ধ ৰাখিব আৰু পুৱাৰে পৰা যেহেতু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাইছো এই মুহূৰ্ততো আমি তৃতীয় পৰ্যায়ৰ লকডাউনত গুৱাহাটী মহানগৰীত কি পৰিৱেশ কি খোলা হৈছে বা কিমান দূৰ অৱলম্বন কৰিছে নীতি নিৰ্দেশনা আমি জনাব বিচাৰিম আমাৰ দৰ্শকক আৰু বলেন যেহেতু আমাৰ সৈতে পোনপটীয়াভাৱে আছে পোনপটীয়া সম্প্ৰচাৰ বলেন আপোনাৰ কাষলৈ আহিছো গুৱাহাটী মহানগৰী কোন স্থানত আছে আৰু সেই স্থানত তৃতীয় পৰ্যায়ৰ লকডাউনৰ কি পৰিৱেশ আপুনি দেখা পাইছে এই মুহূৰ্তত উপস্থিত আছো ফাঁচী বজাৰ আসলতে যিটো স্থানত আসলতে হাজাৰ হাজাৰ লোকৰ সমাগম হৈ থাকে কিন্তু বিগত প্ৰায় 40 দিন ধৰি লকডাউনৰ ফলস্বৰূপে আমি দেখিবলৈ পালোঁ যে সম্পূৰ্ণৰূপে স্তব্ধ আছিলে মাত্ৰ অত্যাৱশ্যকীয় যিসমূহ সেৱা সেইসমূহ আছিলে কিন্তু তাৰ পিছত ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটো হোৱাৰ পিছতে দেখিব পোৱা গৈছে যিহেতুকে ইতিমধ্যে ৰিলেক্সেশ্যন দিয়া হৈছে যিসমূহত ইতিমধ্যে শিথিল কৰা হৈছে তেনে অৱস্থাত আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তলৈকে ফাঁচী বজাৰত লোক সমাগম হৈছে ঠিকেই যিসকল কৰ্মৰত যিসকল প্ৰতিষ্ঠানত কৰ্মৰত লোক সেইসকলে ইতিমধ্যে আহি ফাঁচী বজাৰত উপস্থিত হৈছে কিন্তু কোনো এখন বিপণী এই মুহূৰ্তত আনুষ্ঠানিকভাৱে তেখেতসকলে মুকলি কৰা হোৱা নাই কিয়নো ইয়াৰ পূৰ্বে তেখেতসকলে বজাৰ গোটেই প্ৰতিষ্ঠানৰ মুৰব্বীসকল লগ হৈ আচলতে প্ৰশাসনে তথা ৰাজ্য চৰকাৰে যি ধৰণৰ নীতি নিৰ্দেশ জাৰি কৰা হৈছে যে 1/3 প্ৰতিষ্ঠানহে আচলতে খোলা হ'ব অৰ্থাৎ যিখন প্ৰতিষ্ঠান খুলিব তাৰ দুখন প্ৰতিষ্ঠানৰ পিছত আন এখন প্ৰতিষ্ঠান খুলিব পাৰিব অৰ্থাৎ এখন প্ৰতিষ্ঠানৰ পৰা আন এখন প্ৰতিষ্ঠানৰ মাজত ব্যৱধান দুখন প্ৰতিষ্ঠান হ'ব আৰু তেনে অৱস্থাত ক'ব পাৰি যে এই মুহূৰ্তত হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব কাৰণ এখন নিৰ্দিষ্ট তেনেকুৱা 14 দিনৰ বাবে যিহেতুকে তাৰ পিছত কি হয় ক'ব নোৱাৰি কিন্তু অনাগত 14 দিনৰ বাবে এখন তালিকা এখন প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে আৰু সেয়েহে এই সময়ছোৱাত ইতিমধ্যে আজিৰ এই প্ৰথম দিনটোত সেই তালিকাখন হাতত নপৰা পৰ্যন্ত এই প্ৰতিষ্ঠানসমূহ ফাঁচী বজাৰত এই মুহূৰ্তলৈকে দেখিব পোৱা গৈছে কোনো প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে এই মুহূৰ্তত মুকলি কৰি দিয়া হোৱা নাই সেই প্ৰতিষ্ঠানসমূহে সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতহে তেখেতসকলৰ প্ৰতিষ্ঠানসমূহ খুলিব কিয়নো সন্ধিয়া 5 বজাৰ লগে লগে এই প্ৰতিষ্ঠানসমূহ পুনৰ বন্ধ হৈ যাব আৰু পুনৰ আৰম্ভ হ'ব দ্বিতীয় দিনৰ কাৰ্যসূচী কিন্তু তেনে অৱস্থাত ক'ব পাৰি যে এই মুহূৰ্তত কিন্তু যিসকল কৰ্মৰত লোক যিসকলে বিগত 40 দিন ধৰি গৃহতে আবদ্ধ হৈ থাকিব লগা হৈছিলে সেইসকল লোকে আজিৰ এই প্ৰতিষ্ঠান যিহেতুকে শিথিলকৰণ কৰা হৈছে তাৰ পিছত দেখিব পোৱা গৈছে ইতিমধ্যে কৰ্মৰ বাবে তেখেতসকলে আহিছে আৰু দেখিব পোৱা গৈছে যে এক সমাগম দেখিব পোৱা গৈছে জনসমাগম দেখিব পোৱা গৈছে কিন্তু এই যি আমি জনসমাগম দেখিবলৈ পাইছোঁ এই মুহূৰ্তত আমি যদি লক্ষ্য কৰোঁ কিন্তু যি ধৰণৰ সামাজিক ব্যৱধানৰ কথা কোৱা হৈছে যি ধৰণৰ মাস্কৰ কথা কোৱা হৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন তাত এক শিথিল কৰাবলৈ দেখিব পোৱা গৈছে যে সেইসকল লোকে আচলতে নিজেই আচলতে প্ৰশাসনৰ বা নীতি নিয়ম আচলতে মানিব বিচৰা নাই নেকি তাকো প্ৰশ্ন আহিছে যে একাংশ লোকে কিন্তু সেই ধৰণৰ যি নীতি সেই নীতি তেখেতসকলে যেন মনা নাই তাৰো কিন্তু এখন ছবি দেখিব পোৱা গৈছে যদিহে আচলতে জনসাধাৰণে এই ধৰণৰ সহযোগিতা আগ নবঢ়ায় তেতিয়াহ'লে নিশ্চিতভাৱে এটা ভয়ংকৰ পৰিস্থিতি যে সূচনা হ'ব পুনৰবাৰ তাক কিন্তু উন্নতি কৰিব নোৱাৰি কিয়নো আজিৰ তাৰিখত কোনো কাৰণত আমি বিপদমুক্ত বা শংকামুক্ত নহয় আমাৰ শংকা আছে প্ৰতিটো মুহূৰ্তত দাদা আপোনাৰ ওচৰত আহিবলৈ চেষ্টা কৰিম আপুনি প্ৰতিষ্ঠানৰ লগত নে কেনেকুৱা গ্ৰাহক আপুনি কেতিয়া খুলিব কি খুলিব কেনেকুৱা ধৰণৰ আপোনালোকে সিদ্ধান্ত এটা লৈছে এতিয়া 12টাৰ আগতে একো গম পোৱা নাযায় কি হ'ব কি নহ'ব 12টা অহাৰ পিছতে আমি গম পোৱা যাম কি হ'ব কি নহ'ব তাৰমানে মানে আপোনালোকৰ কোনখন প্ৰতিষ্ঠান আজি খুলিব বা কেনেকুৱা এটা নিৰ্দিষ্ট এটা মেনুৱেল এটা বনাই ল'ব এখন খুলিলে দুখন বন্ধ হৈ ৰাখিব 1:2 কৰি হিচাপত এইটো এই ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰশাসনৰ লগত হয়তো আপোনালোকে বহি তেনেকুৱা ধৰণৰ এটা সিদ্ধান্তৰ মাজেৰে আমি আৰম্ভ হ'ব 12টাৰ পিছত আমাৰ বিডিচিৰ লগত আছে আমাৰ চাওঁ কি হয় কি নহয় যিহেতুকে ফাঁচী বজাৰ বুলি ক'লে এটা মানুহৰ মাজত ভয় আছে কাৰণ ফাঁচী বজাৰত বুলি ক'লে আপোনাৰ জনসমাগম বহুত হ'ব মানুহ আপোনালোকৰ ডাঙৰ প্ৰতিষ্ঠান পাইকাৰী প্ৰতিষ্ঠানলৈকে খুচুৰা ৰাজ্যৰ বিভিন্ন গ্ৰাহকসকল আহিব কাৰণ কিয়নো মালবাহী বাহনসমূহ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে যোৱাত বাধা নাই তেনে অৱস্থাত আপোনালোকে কিন্তু যথেষ্ট পৰিমাণে কঠোৰ হ'ব লাগিব কাৰণ এয়া কোনো কাৰণত ব্যক্তিগত এগৰাকী মানুহৰ জীৱনৰ কথা নহয় সমগ্ৰ ৰাজ্য দেশৰ কথা আছে কেনেকুৱা ধৰণৰ আপোনালোকে সাজু হৈছে আমি চবৰে হেণ্ড চেনিটাইজাৰ চিষ্টেম হ'ব তাৰপিছত আপোনাৰ এয়া পিন্ধাব গ্লভছ পিন্ধা হ'ব আৰু এইটো যে চেক কৰে যে আপোনাৰ যে চব চেক কৰা হ'ব এইবিলাক আৰু আমাৰ ষ্টাফ যোনটো এই 10টা আছিলে তাৰ এতিয়া 3টা 4টা থাকিব লাগিব এতিয়া আমি নিজে চব সাৱধান কৰিব লাগিব আপোনাৰ আৰু এই মাজতে ক'ব পাৰি যে এইখিনি সময়ত যিহেতুকে আমি ক'ব পাৰি যে ইয়াৰ পিছত মানুহৰ সমাগম হ'ব কিন্তু তাৰ মাজত এটা প্ৰশ্ন আহিছে যে যিসমূহ সামগ্ৰী যিসমূহ আপোনালোকৰ প্ৰতিষ্ঠানৰ জড়িত সামগ্ৰী সেইসমূহ সামগ্ৰীৰ ক্ষেত্ৰত দাম নিয়ন্ত্ৰণৰ কথাও প্ৰশ্ন আহিব ৰাইজৰ চকু থাকিব কাৰণ ইয়াৰ পিছত হয়তো হঠাৎ যদি দাম বৃদ্ধি হয় 40 দিনৰ যদি সুযোগ যদি পাইকাৰী ফাঁচী বজাৰৰ প্ৰতিষ্ঠানে যদি লয় তেতিয়াহ'লে নিশ্চিতভাৱে জনসাধাৰণৰ মাধমাৰ পৰিব এই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব এইটোতো জেনেৰেলি আমাৰ এইবিলাকত যোনবিলাক MRP থাকে সেইটো ইমান প্ৰব্লেম নহয় এইটো যোনটো পাইকাৰী বজাৰত
সেইবিলাকত আমি ডেফিনেটলি গুৰুত্ব দিব লাগিব আপুনি নিশ্চয়কৈ এই ধৰণৰ আমি দেখিবলৈ পাইছোঁ যে এখন পৰিৱেশ যিখন পৰিৱেশত এই মুহূৰ্তত দেখিব পোৱা গৈছে যে এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠানসমূহ খুলি দিয়া হোৱা নাই কিছু সময়ৰ পিছতে অৰ্থাৎ 12 বজা বা 1 বজালৈকে হয়তো প্ৰথম দিনটোত এনেকুৱা হ'ব অহা কাইলৈৰ পিছত হয়তো গতানুগতিকভাৱে নিৰ্দিষ্ট সময় যেহেতু হয় তেওঁলোকে জিলা প্ৰশাসনৰ সৈতে কথা পাতি কোনে খুলিব বা আজি কোনে খুলিব কাৰ বন্ধ থাকিব যেহেতু এখন নিয়মাৱলী বনাই ল'ব লাগিব বলেন এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাওঁ ফাঁচী বজাৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ অন্য প্ৰান্তত কি পৰিৱেশ বা কেনেদৰে তেওঁলোকে নিৰ্দেশনাসমূহ মানি চলিছে সেইসমূহ আমাৰ দৰ্শকক পোনপটীয়াকৈ জনাম যিহেতু এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতে আমি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ উজনিৰ পৰা নামনিলৈ সকলো প্ৰান্তৰ খবৰ আপোনালোকক দিম এটা বিৰতিৰ পাছত উভতিছো বিৰতিৰ পাছত আৰু আমি জনাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক যেহেতু আজিৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে কিন্তু অসমবাসীৰ বাবে যেহেতু কিছু সকাহ দিনৰ ভাগত কিছু শিথিলতা আছে কিছু স্বাভাৱিক হ'ব আমাৰ জীৱন যাত্ৰা আৰু আমি জনাই আছো যে যি শিথিলতাৰ সৈতে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে আজিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ কাৰণ শিথিলতাৰ বাবে যেহেতু দোকান পোহাৰসমূহ খোলা হৈছে নীতি নিৰ্দেশনাৰ মাজত যোৰহাটবাসীয়ে কেনেদৰে আচলতে নীতি নিয়ম কিমান দূৰ অৱলম্বন কৰি তেওঁলোকে তৃতীয় পৰ্যায়ৰ এই লকডাউন আৰম্ভ কৰিছে সেই সকলোখিনি আমাক গৌতমে যেটো পৰাৰ পৰা জনাইছে এই মুহূৰ্তত মই পুনৰ যাব বিচাৰিছো গৌতম আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰ গৌতম আপোনাৰ কাষলৈ আহিছো সমগ্ৰ যোৰহাট জিলা যোৰহাটৰ বিভিন্ন প্ৰান্তত আজি তৃতীয় পৰ্যায়ৰ লকডাউনৰ কি ছবি আপুনি পৰাৰ পৰা দেখা পাইছে হয় আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই আছো যে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বিশেষকৈ যোৰহাট নগৰৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় গড়ালি আৰু এটি ৰোড তাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সেইসমূহ কেনেদৰে খুলিব সেই উপায়ুক্তৰ সৈতে হোৱা এক আলোচনাৰ পাছতে সেয়া নিশ্চিত হ'ব কিয়নো দোকানসমূহ খুলিবলৈ দিয়া হোৱা নাই তাৰে 1/3 দোকানে খুলিব পাৰিব গতিকে কি নিৰ্ধাৰিত পদ্ধতিৰ এই দোকানসমূহ খুলিব সেয়া আজি দিনটোৰ ভিতৰতে সিদ্ধান্ত লোৱা হ'ব আৰু তাৰ বিপৰীতে আমি যদি দেখুৱাব পাৰোঁ গড়ালিৰ দৃশ্য যে জনশূন্য হৈ আছিলে এইকেইদিন গড়ালিৰ আপোনাৰ পৰিৱেশ কিন্তু আজি ইয়াত ট্ৰেফিক ছিগনেলত মানুহ ৰ'ব লগা হৈছে মই যদি দেখুৱাব পাৰোঁ যে ট্ৰেফিক ছিগনেলত এনেদৰে আজি যান বাহন শাখা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হৈছে আৰু তাৰ বিপৰীতে গড়ালিত বহু পৰিমাণে মানুহৰ ভিৰ আমি দেখিবলৈ পাইছোঁ আৰু ইভাগে আমি যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম যে এয়া হৈছে যোৰহাট নগৰৰ গড়ালিৰ যি ব্যৱসায়িক অঞ্চল সেই ব্যৱসায়িক অঞ্চলৰ দৃশ্য আৰু আজি ইয়াত আমি ৰাস্তাৰ কাষত যি পাৰ্কিং এৰিয়া আছে পাৰ্কিং এৰিয়াত আমি দেখুৱাইছোঁ যে বাইক থ'বলৈ ঠাই অভাৱ হৈছে ঠিক সেইদৰে গাড়ী যিসমূহ আহিছে গাড়ীসমূহ থ'বলৈও বৰ্তমান হয়তো পাৰ্কিং প্লেচ বিচাৰি ৰাইজে হাবাথুৰি খাব লগা এক পৰিৱেশ হ'ব কিছু সময়ৰ পিছতে এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিৰ্মল চাৰিআলি সমীপত এনেদৰে বাইক থ'বৰ বাবে পাৰ্কিঙত জেগা নাই ঠাই নাই কিন্তু আমি আৰু এটা কথা লক্ষ্য কৰিছোঁ ইভা যে যিটো ইতিমধ্যে চৰকাৰে বাধ্যতামূলক কৰিছে যে মাস্ক পৰিধান কৰি আহিব লাগিব যিসকল লোক বাহিৰলৈ আহিব কিবা কামৰ বাবে আহিব বা শিথিলতা যি দিয়া হৈছে লকডাউনৰ ক্ষেত্ৰত গ্ৰীণ জ'নসমূহত আৰু তাতে ৰাইজ যদি বাহিৰলৈ ওলাই আহে তেওঁলোকে মাস্ক পৰিধান কৰি আহিব আৰু যি সামাজিক ব্যৱধান সেই সামাজিক ব্যৱধান মানি চলিব লাগিব কিন্তু আমি ৰৈ আছোঁ আৰু গড়ালিত চাইছোঁ যে কোনো লোকে মাস্ক পৰিধান কৰা নাই নেকি কিন্তু এই মুহূৰ্তলৈকে আমি দেখিবলৈ পাই আছোঁ যে যিমান সংখ্যক লোক আমি দেখিবলৈ পাইছোঁ সকলোৱে মাস্ক পৰিধান কৰিছে আৰু এটা সুখৰ কথা আছে এটা সংবাদ আছে যোৰহাটবাসীৰ বাবে যে অতি কম মূল্যত আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা হাজাৰ হাজাৰ মাস্ক বিক্ৰী কৰিবৰ বাবে আজি যোৰহাটৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখতে এটা অস্থায়ী বিপণন কেন্দ্ৰ মুকলি কৰা হৈছে আৰু তাতে 25 টকা 30 টকা দৰত অতি উচ্চ মানদণ্ডৰ মাস্ক ৰাইজে ক্ৰয় কৰিব পাৰিব যিসমূহ ঘৰতে প্ৰস্তুত কৰা মাস্ক হয় আৰু আত্মসহায়ক গোটসমূহৰ দ্বাৰা এই মাস্কসমূহ প্ৰস্তুত কৰা হৈছে আৰু যেহেতু মাস্কৰ এখন বিশাল বজাৰ গঢ় লৈ উঠিছে আমি দেখিবলৈ পাইছোঁ ফুটপাতে মাস্ক বিক্ৰী কৰা দেখিবলৈ পাইছোঁ আৰু তাত মূল্য বহু পৰিমাণে লৈছে কিন্তু এই যি আত্মসহায়ক গোটৰ দ্বাৰা যোৰহাট জিলা প্ৰশাসনে যি ব্যৱস্থা কৰিছে তাত অতি কম মূল্যতে ৰাইজে মাস্ক ক্ৰয় কৰিব পাৰিব আৰু আমি দেখুৱাইছোঁ যে ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আৰম্ভ কৰি সাধাৰণ হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকজনলৈকে সকলোৱে মাস্ক পৰিধান কৰি আহিছে এইটো এটা শুভ লক্ষণ যোৰহাটৰ বাবে যে সেই কথাটোত আমি গুৰুত্ব দিয়া দেখিবলৈ পাইছোঁ যিমান লোক ওলাই আহিছে আমি এই মুহূৰ্তত গড়ালিত যদি আমি প্ৰত্যক্ষ কৰিছোঁ 50-60জন লোক যদি মোৰ চকুৰ সন্মুখত আছে প্ৰত্যেকেই মাস্ক পিন্ধা আমি
দেখিবলৈ পাইছোঁ আৰু যদিও কোনো লোকে মাস্ক পিন্ধা নাই বা তেওঁ আমি প্ৰত্যক্ষ কৰিছোঁ তেওঁৰ মুখত মাস্কখন লাগি আছে আৰু এনেদৰে আমি আজি এটা আমি যত্ন কৰিছোঁ যে ৰাইজক বুজাবৰ বাবে যে বাহিৰলৈ ওলাই আহোঁতে আপোনাৰ নিজৰ সুৰক্ষাৰ বাবে আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে মাস্ক পৰিধান কৰি আহক আৰু যোৰহাটবাসী যেন কিছু সচেতন এই ক্ষেত্ৰত যিমান আমি লোক দেখিবলৈ পাইছোঁ বৰালিত সকলোৱে মাস্ক পৰিধান কৰি আহিছে আৰু আমি কিছু নীলকলৈ যাবলৈ চেষ্টা কৰিম এটি ৰোডলৈ যাবলৈ চেষ্টা কৰিম তাতো যিসকল লোক আছে আমি তেওঁলোকৰ পৰাও জানিবৰ বাবে চেষ্টা কৰিম আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ যাম আৰু যোৰহাটৰ অন্যান্য প্ৰান্তৰ দৃশ্য আমাৰ দৰ্শকক আপোনাৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু যোৰহাটত দেখা পোৱা গৈছে যিহেতু জিলা প্ৰশাসনে এতিয়ালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত যিহেতু তেওঁলোকে সিদ্ধান্ত ল'ব কাৰণ 1/3 কথা কোৱা হৈছে অৰ্থাৎ আমি বাৰে বাৰে কৈছোঁ এখন দোকান যদি খোলে তাৰ কাষতে লাগি থকা একেলগে থকা দোকানৰ ক্ষেত্ৰত আচলতে প্ৰযোজ্য হ'ব এখন দোকান খুলিলে তাৰ কাষৰ দুখন দোকান বন্ধ ৰাখি চতুৰ্থখন দোকানহে যিহেতু খুলিব পাৰিব গতিকে কোনে কোনে খুলিব গতিকে সেই নিয়মাৱলীৰ বাবে জিলা প্ৰশাসন এতিয়ালৈকে যোৰহাটত নিৰ্দেশনা জাৰি কৰা নাই তেওঁলোকে যিহেতু বৈঠকত বহাৰ পিছতে সিদ্ধান্ত ল'ব কিন্তু অন্যান্য যিসমূহ শিথিলতা দেখা পোৱা গৈছে সেয়া গ্ৰহণ কৰি ওলাই আহিছে অন্যান্য লোকসকল আৰু আমি জনাই আছোঁ যে তৃতীয় পৰ্যায়ৰ লকডাউনত অসমৰ ক্ষেত্ৰত যিসমূহ নীতি নিৰ্দেশনা আমি দেখুৱাইছোঁ গ্ৰাফিকেলি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক কি নিয়ম আপোনালোকে অৱলম্বন কৰিব লাগিব কেতিয়া বাহিৰলৈ আপোনালোক ওলাব লাগিব সন্ধিয়া 5 বজাত অফিচ কাছাৰী বন্ধ হ'ব 65 বছৰ ঊৰ্ধ্বৰ ব্যক্তি ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব আৰু অন্যান্য লগতে 12 বছৰ তলৰ শিশু ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব এই তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব 5 বছৰীয়া সন্তান থকা মাতৃ গৰ্ভৱতী মহিলা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব ঘৰৰ বাহিৰলৈ ওলাওঁতে কি নীতি নিয়ম আপুনি মানি চলিব লাগিব জনাব বিচাৰিছোঁ মাস্ক পিন্ধাটো প্ৰথমৰ পৰা বাধ্যতামূলক কৰা হৈছে আৰু এতিয়া আপুনি মাস্ক পিন্ধিব লাগিব লগতে সামাজিক দূৰত্ব সকলোকৈ গুৰুত্বপূৰ্ণ এই দুটা কথা সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব আৰু ঘৰৰ বাহিৰলৈ ওলালে আপুনি কৰোনাৰ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব বিনা কাৰণত ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব আৰু প্ৰতিদিনে সন্ধিয়া 6 বজাৰ আগত আপুনি ঘৰৰ ভিতৰ সোমাব লাগিব 6 বজাৰ পৰা যিহেতু সান্ধ্য আইন আৰম্ভ হ'ব আৰু প্ৰতিদিনে পুৱা 6 বজাৰ পাছত আপুনি ঘৰৰ পৰা বাহিৰ ওলাব পাৰিব তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত যিসমূহ নতুনকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেইসমূহ আমাৰ দৰ্শকক আমি জনাইছোঁ ঘৰৰ বাহিৰলৈ কোন ওলাব নোৱাৰিব আৰু কেতিয়া আপুনি ঘৰৰ ভিতৰত সোমাব লাগিব বা ঘৰৰ বাহিৰলৈ ওলালে কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই সকলোখিনি আমি জনাই আছোঁ আপোনাক আৰু সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছোঁ আমি এবাৰ কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ কোকৰাঝাৰত তৃতীয় পৰ্যায়ৰ লকডাউনৰ কি ছবি দেখা পোৱা গৈছে কেনেদৰে সকলো সাৱধানতা অৱলম্বন কৰি লোকসকল ওলাই আহিছে কি খোলা হৈছে শান্তিগিৰি নাৰ্জাৰী আমাৰ সৈতে আছে তেওঁ দেখুৱাব আজিৰ এই মুহূৰ্তৰ পৰিৱেশ তৃতীয় পৰ্যায়ৰ লকডাউন আজিৰ পৰা আৰম্ভ হ'ল দেশজুৰি কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰকাৰৰ ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে এনেদৰে আজিৰ পৰা আকৌ তৃতীয় পৰ্যায়ৰ লকডাউন আজিৰ পৰা আৰম্ভ হৈ দেখা গৈছে ইয়াৰ কোকৰাঝাৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ কোকৰাঝাৰ চহৰত দেখা গৈছে লকডাউনৰ সময়ছোৱাত দেখা গৈছে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসন বিষয়াসকল তেখেতসকলে ইতিমধ্যে বিভিন্ন স্থানত তেখেতসকলে যথেষ্ট তেখেতসকলে প্ৰচেষ্টা গ্ৰহণ কৰা দেখা গৈছে আমি বৰ্তমান অফিচাৰ কোকৰাঝাৰ চহৰৰ মেইন বজাৰ যি মন বজাৰ দেখা গৈছে ইয়াত ৰাতিপুৱা ভাগৰ পৰা যথেষ্ট সংখ্যক লোকসকল ইয়াত তেখেতসকলে বজাৰ কৰিবৰ কাৰণে ওলাই আহিছে কিয়নো লকডাউন কৰাৰ সময়ত তেখেতসকলে বিভিন্ন কাম কাজ তেখেতসকলে বিভিন্ন নিজৰ জীৱন বচাৰ লগতে সমাজৰ জীৱন বচাবৰ কাৰণে তেখেতসকলে বিগত সময়ছোৱাত যেনেদৰে লকডাউন পালন কৰি আহিছে এনেদৰে দেখা গৈছে আজিৰ দিনতো লকডাউনৰ তৃতীয় পৰ্যায়ৰ লকডাউন আজি প্ৰথম দিনত দেখা গৈছে ইয়াত ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবলৈ ইয়াত বজাৰৰ যি লোকসকল তেখেতসকলে আহিছে তেখেতসকলে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবলৈ বজাৰ কৰাৰ ব্যস্ততা দেখা গৈছে আজিৰ পৰা লকডাউন সময়ছোৱাত বিভিন্ন
ক্ষেত্ৰত দেখা গৈছে ইয়াৰ দুচকীয়া বাহনৰ চাৰিচকীয়া বা তিনিচকীয়া বাহনৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবৰ কাৰণে যিহেতু চৰকাৰে আহ্বান কৰিছে এনেদৰে দেখা গৈছে সকলো চহৰতো দুচকীয়া বাহন তিনিচকীয়া বাহন আৰু চাৰিচকীয়া বাহনত দেখা গৈছে ইয়াৰ ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিছে এনেদৰে ইয়াৰ যিসকল ব্যক্তি তেখেতসকলে আহিছে মই ব্যৱসায়ীসকলৰ পৰা জানিব বিচাৰিছোঁ দাদা আপুনি কি ক'ব আজিৰ পৰা আকৌ তৃতীয় পৰ্যায়ত লকডাউন আৰম্ভ হৈছে বজাৰ কেনেকৈ চলিছে আৰু মানুহৰ দূৰত্ব কেনেকৈ বজাই ৰাখিছে 2 মিটাৰ দূৰত্বত চলি আছে মানুহ আৰু এনেকৈ বিচাৰি চলিব লাগিব সেইটোৱে আৰু কি আজিৰ পৰা কিছু শীতলতা কৰা হৈছে ইয়াৰ গাড়ী ঘোঁৰা সলাব দিছে তো গাড়ীৰ কাৰণেতো অলপ সুবিধা হ'ব বাহিৰৰ মানুহৰ পাৰিব পাৰিব গাড়ী নাথাকেতো অসুবিধা হয় ন পাব্লিক হয় খুব ভালে হৈছে মানুহটো দূৰত্ব বজাই ৰাখি চলিব লাগিব আৰু কি সেইটো এনেদৰে যিসকল ব্যৱসায়ীসকল তেখেতসকলে বজাৰত তেখেতসকলে আজিৰ দিনত বজাৰ কৰিব আহিছে বা তেখেতসকলে ব্যৱসায় কৰে তেখেতসকলে ইতিমধ্যে সামাজিক ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই বজাৰ কৰা হৈছে বুলি তেখেতসকলে জানিব দিছে মই কথা পাতিম চেষ্টা কৰিম ইয়াত দেখা গৈছে যিসকল নাগৰিকসকল তেখেতসকলে বজাৰ কৰিব ওলাই আহিছে তেখেতসকলৰ মনৰ প্ৰতিক্ৰিয়া কেনেকুৱা যিহেতু আজিৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে দাদা আপুনি যদি অকণমান যদি আহে আজিৰ পৰা আকৌ তৃতীয় পৰ্যায়ৰ লকডাউন আজিৰ পৰা আৰম্ভ হৈছে তাকে আপুনি কেনে লাগিছে লকডাউন যেটো মানে এই হৈছে ভালোই হৈছে মানুহ নিজের ডিস্টেন্স নিজে সেফ থাকি বাজার কৰি আছে আর এইটো কৰিব লাগে খালি অকলে সরকারের উপরে দিয়া নিজের সেফটি থাকিব লাগে ভালোই আছে আমার ইয়াতে সব ডিস্টেন্স মানি বাজার কৰি আছে ভালোই আছে দুচকীয়া তিনিচকীয়া চাৰিচকীয়া গাড়ীৰ ওপৰতো ইতিমধ্যে বিভিন্ন ইয়াত শীতলতা দিছে ৰেহাই দিছে কি ক'ব বিচাৰে এইটো ঠিকই আছে গভর্নমেন্ট কৈছে এটা সিট বাদ দিয়ে এটা সিটত মানুহ যাওয়ার কারণে এইটো ঠিকই আছে এনেকৈ চলি আছে আমাৰ ইয়াতে আমাৰ ইয়াতে সোশ্যাল ডিস্টেন্স মানি চলি আছে বাজারটো আৰু কোকৰাঝাৰত সকলো নিয়মাৱলীৰ মাজত দেখা পোৱা গৈছে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ আৰম্ভ কৰিছে জনা বিচাৰিছো গুৱাহাটী মহানগৰীৰ শেহতীয়া খবৰ গুৱাহাটী মহানগৰীত দিনৰ 12 বজাৰ পাছতহে খুলিব পাৰিব দোকান কামৰূপ মহানগৰ জিলা উপায়ুক্তই দিব নিৰ্দেশনা 12 বজাৰ ভিতৰত ব্যৱসায়ীৰে হ'ব উপায়ুক্তৰ বৈঠকৰ পাছতহে খুলিব পাৰিব দোকান পূৰ্বে খুলিব পাৰিব ফাৰ্মাচী কিতাপ আৰু গেলামালৰ দোকান যেহেতু যি নিৰ্দেশনা জাৰি কৰা হৈছে যে 1/3 দোকান খুলিব পাৰিব যেহেতু গুৱাহাটী মহানগৰীৰ প্ৰায় সংখ্যক স্থানতে দেখা পোৱা গৈছে দোকানসমূহ একেলগে আছে গতিকে তেনেকুৱা ক্ষেত্ৰত যেহেতু 1/3 দোকান খুলিব পাৰিব গতিকে কোনে খুলিব বা যি নিয়মাৱলী আচলতে কোনদিনা কোনখন দোকান খোলা হ'ব মাজৰ কোনখন দোকান বন্ধ হ'ব সেইসমূহ বিষয় সন্দৰ্ভত যেহেতু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব গতিকে তাৰ বাবে 12 বজাৰ পাছতহে আচলতে মহানগৰীৰ দোকানসমূহ খুলিব পাৰিব কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছে 12 বজাৰ ভিতৰত ব্যৱসায়ীৰ সৈতে উপায়ুক্তৰ বৈঠক হ'ব আৰু এই বৈঠকৰ পাছতহে দোকান খুলিব পাৰিব কিন্তু 12 বজাৰ পূৰ্বে ফাৰ্মাচী কিতাপ আৰু গেলামালৰ দোকান খুলিব পাৰিব বিশ্বৰ সৰ্ববৃহৎ বিনিয়োগকাৰী প্ৰতিষ্ঠান সিলভাৰ লেক পাৰ্টনাৰ চমুকৈ এছএলপিয়ে বিনিয়োগ কৰিছে ৰিলায়েন্স জিঅ'ত ইয়াৰ পূৰ্বে টুইটাৰ এয়াৰবিএনবি আলিবাবা ডেল টেকনলজি এএনটি ফাইনেন্সিয়েলকে ধৰি বিশ্বৰ বহুকেইটা অগ্ৰণী প্ৰতিষ্ঠানত বিনিয়োগ কৰিছে এছএলপিয়ে ভাৰতত এছএলপিৰ এআই উল্লেখনীয় বিনিয়োগ এই বিনিয়োগৰ জৰিয়তে পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব জিঅ' আনকি কোভিড-19 বা তাৰ পৰৱৰ্তী সময়ত জিঅ'ই সম্পূৰ্ণৰূপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ সক্ষম হ'ব বিগত 22 এপ্ৰিলত স্বাক্ষৰিত হোৱা ফেচবুক চুক্তিৰ ক্ষেত্ৰত এছএলপিৰ বিনিয়োগ ফলপ্ৰসূ হ'ব এছএলপিয়ে 5,656 কোটি টকাৰ বিনিয়োগ আগবঢ়াইছে জিঅ'লৈ ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠানটোৰ বজাৰ মূল্য 52% সম পৰিমাণৰ এই বিনিয়োগৰ ধন